আজি বৰুৱাহোলা প্ৰবীণ সংঘৰ খেলপথাৰত পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৰুৱাহোলাবাসী ৰাইজৰ সহযোগত 7 দিনীয়া বিহু নাচ কৰ্মশালা আনুষ্ঠানিকভাৱে সামৰণি লগতে বহাগী আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায়। আমন্ত্ৰিত অতিথি হিচাপে লম্বেশ্বৰ চেতিয়া, জগেশ্বৰ চেতিয়াকে কৰি ভালে সংখ্যক ব্যক্তি উপস্থিত। প্ৰকৃতিৰ নৰূপে কুলিকেতেকীৰ বিনন্দীয়া সুৰত সমগ্ৰ ৰাজ্যৰ যি বসন্তৰ আগমন ঘটিছে, ঠিক সমান্তৰালভাৱে আজি বৰুৱাহোলা গাঁৱতো পানীতোলা আঞ্চলিক ছাত্ৰ সন্থা আৰু বৰুৱাহোলাবাসী ৰাইজৰ সহযোগত বিহু নাচৰ কৰ্মশালাৰ সামৰণি আৰু বহাগী আদৰণি অনুষ্ঠান হৈছে। এই অনুষ্ঠানত আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ। ঠিক তেনেদৰে আমাৰ মাজত উদ্যোক্তাসকল আছে। এই উদ্যোক্তাসকলৰ পৰা আজি আমি অনুষ্ঠানটোৰ সম্পৰ্কে জানিব বিচাৰিছোঁ। আমাৰ মাজত পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আছে, আমি তেখেতৰ পৰা জানিব বিচাৰিছোঁ। আজি যিহেতু ইয়াত বিহু কৰ্মশালাৰ সামৰণি অনুষ্ঠান লগতে বহাগী আদৰণি অনুষ্ঠান হৈছে, এই অনুষ্ঠানটোৰ আপোনালোকৰ অনুভৱবোৰ কেনেধৰণৰ? বিহু সক্ৰিয়তা বজাই ৰাখিবলৈ আৰু বিহুৰ নাচৰ ভংগীমাসমূহ নতুন যুৱক যুৱতীসকলৰ মাজত বিহুৰ সম্পৰ্কে কিছু জ্ঞান আহৰণ কৰিবলৈ আমি এনেধৰণৰ 8 দিনীয়া কৰ্মশালা হাতত লৈছিলোঁ। আৰু এনে কৰ্মশালাৰ 8 দিনীয়া বৰুৱাহোলাবাসী ৰাইজৰ সম্পূৰ্ণ সহযোগিতাত আমি কৰ্মশালাখনি সফল ৰূপায়ণাৰ্থে সাফল্যমণ্ডিত কৰা ছাত্ৰ সন্থা আৰু এই কৰ্মশালাত প্ৰশিক্ষণ দিয়া মৌচুমী তায়ে আৰু আমাৰ মাজত উপস্থিত থকা সকলোকে মোৰ মৰম শ্ৰদ্ধা এইকাৰণে জনাইছোঁ, কাৰণ আৰু 5 দিনৰ পাছত বিহু। আজি দেওবাৰ, অহা দেওবাৰে গৰু বিহু, 7 দিন এখন ফুলাম গামোচাৰে তেখেতক আমাৰ সম্বৰ্ধনা জনাৰ বাবে অনুৰোধ জনাইছোঁ। ধন্যবাদ। পোনপ্ৰথমে ইয়াত উপস্থিত সকলো ৰাইজলৈ আৰু পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ সকলো সদস্যলৈ মোৰ ফালৰ পৰা আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা যাচিলোঁ। 25 তাৰিখৰ পৰা 1 তাৰিখলৈকে যি কৰ্মশালা ইয়াতে যি প্ৰশিক্ষণ প্ৰদান কৰা হৈছিল, তাতে খুব ভালে লাগিল। যিহেতু এইখন ঠাইখন মোৰ কাৰণে নতুন আছিল, আগতে মই কেতিয়াও অহা নাছিলোঁ। খুবেই ভাল লাগিল। আৰু বিশেষকৈ পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ যিসকল সদস্য আছে, তেখেতলোকক আজিলৈকে সঁচা কথা ক'ব গ'লে মই য'ত কৰ্মশালা দি আহিছোঁ, সকলোতকৈ বেছি এই কমিটিখনৰ সকলো সদস্যক খুবেই ভাল লাগিল। আৰু আশা কৰিছোঁ হয়তো মই যিসকল ইয়াতে ষ্টুডেণ্ট আহিছিলে তেওঁলোকক বেছি দিব নোৱাৰিলোঁ, কাৰণ 8 দিনত সকলোখিনি শিকি শেষ কৰিব নোৱাৰি। সেয়েহে যিমানখিনি পাৰোঁ চেষ্টা কৰিছোঁ দিবলৈ, আৰু ভৱিষ্যতে যদিহে আকৌ মই সুবিধা পাওঁ তেতিয়া পুনৰ চেষ্টা কৰিম। আৰু জ্যেষ্ঠসকলৰ পৰা মই যিখিনি আজিলৈকে শিকি আহিছোঁ সেইখিনি তেওঁলোকক দিবলৈ চেষ্টা কৰিলোঁ। বহুতখিনি ৰৈও গৈছে দিবলৈ। ভৱিষ্যতেও অকল ইয়াতে বুলি নহয়, সকলো ঠাইতে যিমানখিনি পাৰোঁ দিবলৈ চেষ্টা কৰিম আৰু দি গৈছোঁ। আৰু শিকিবলগীয়া আচলতে বহুত থাকে। মই তেওঁলোকক যেতিয়া শিকাইছোঁ হয়তো মোৰো কিছুমান ভুল ৰৈ গৈছে, মই নাজানিব পাৰোঁ, সেয়েহে মোক ক্ষমা কৰিব। আৰু বিশেষজ্ঞসকলো যিমানখিনি পাৰিম। আৰু আশা কৰিছোঁ ভণ্টিহঁত ইয়াত যিসকল আছে, তোমালোকৰ যদি কিবা সুধিব লগা বা ক'ব লগা থাকে, মোক কণ্টেক্ট কৰি পিনে তোমালোকে যোগাযোগ কৰি তেনেকৈ সুধিব পাৰা, বা যি জানিব লগা আছে তোমালোকে জানিব পাৰা। কথা ভাবিলে নিগৰ
পানীতোলা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বৰহোলা ৰাইজৰ সহযোগত আজি এই বৰহোলা খেলপথাৰত যি বিহু কৰ্মশালা অনুষ্ঠিত হৈ গ'ল জয়তে যিসকলে ইয়াত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি আহিল সেইসকলৰ উদ্যোক্তাক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু যিগৰাকী প্ৰশিক্ষকে এই বৰহোলা অঞ্চললৈ আহি আমাৰ এই অঞ্চলটোত বিহুৰ কৰ্মশালাৰ কাৰণে যি প্ৰশিক্ষণ দি উপকাৰ সাধিলে সেইগৰাকী প্ৰশিক্ষকলৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু বিশেষভাৱে আমি বৰহোলা এই অঞ্চলটোত আমি পানীতোলা আৰু বৰহোলাৰ ইয়াৰ উপকণ্ঠৰ বিভিন্ন অঞ্চলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে বা নাচনীয়ে আহি ইয়াত প্ৰশিক্ষণ ল'লেহি সেইসকললৈ মই শুভেচ্ছা আগবঢ়াইছোঁ আমি জানো যে আমাৰ বিহুৰ আটাইতকৈ এটা আমি গুৰুত্বপূৰ্ণ কথা বিহু নাচ আৰু বিহু নাম বৰ্তমান আমাৰ পৰম্পৰাগত যিটো বিহুৰ ঐতিহ্য সেইটো আমাৰ এতিয়া আমাৰ ইয়াত কিছুমান বিকৃত ৰূপ লৈছে অলপ আগতে আমি বিহু গছ তলৰ বিহু মই আমি দেখিলোঁ ইয়াত যিধৰণে বিহু নাচ হ'ব লাগিছিল সেই ইয়াত কিছুমান খুঁত ৰৈ গৈছে অৱশ্যে গছ তলৰ বিহুৰ যিটো আমাৰ মটক জনগোষ্ঠী হওক বা অন্যান্য কিছুমান দুই এটা জনগোষ্ঠীৰ মাজত এতিয়াও গছ তলৰ বিহু চলি আছে কিন্তু মটক জনগোষ্ঠীৰ যিটো গছ তলৰ বিহুৰ নিজস্ব বৈশিষ্ট্য সেই বৈশিষ্ট্যটো আমি এতিয়াও ইয়াত অটুট ৰাখিব পৰা নাই গতিকে আমি আটাইতকৈ এটা দুখৰ কথা যে আমাৰ গীতবিলাক যিটো বিহু নাম আমাৰ বিহু গীত নহয় কাৰণ বিহু নামৰ লগত আমাৰ বিহু গীত আৰু বিহুসুৰীয়া গীতেৰে এতিয়া ঠাই লৈছে গতিকে আমি সেইটো কাৰণেই আমি যিটো আমাৰ পুৰণা যিটো পৰম্পৰাগত যিবিলাক বিহু নাম আৰু বিহু নাচ বিহু নৃত্য নহয় বিহু নাচ গতিকে সেইবিলাক আমি অক্ষুণ্ণ ৰখাৰ আমাৰ নতুন প্ৰজন্মক কেনেকৈ আগুৱাই নিব লাগিব এই ক্ষেত্ৰত কিন্তু আমাৰ জ্যেষ্ঠসকলৰ কিন্তু বিশেষ আমাৰ ইয়াত কৰণীয় কিছুমান আছে বুলি মই ভাবোঁ কাৰণ আমাৰ অসমৰ যিটো জাতীয় উৎসৱ আমাৰ বৰ্তমান যিটো আমাৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাই আমাৰ যিটো দূৰদৰ্শন বা বিভিন্ন মিডিয়াবিলাকে যিধৰণে প্ৰদৰ্শন কৰিছে আমাৰ উঠি অহা প্ৰজন্মই সেইবিলাকে তেওঁলোকে সাঙুৰি ল'ব লগা হৈছে বৰুৱাহোলাৰ পৰা বিপুল দত্ত দিব্যপ্ৰতিম চেতিয়া আৰু তন্ময় চেতিয়াৰ ৰিপৰ্ট বৰুৱাহোলা খবৰ